গানটোৰ কথাখিনি অলপ মন কৰিব। Would you know my name if I saw you in heaven? Would it be the same if I saw you in heaven? এতিয়া এইখিনিকে অসমীয়াত কৈছো। মই যদি তোমাক স্বৰ্গত দেখো তুমি মোৰ নামটো ক'ব পাৰিবানে? মই যদি তোমাক স্বৰ্গত দেখো সকলো একেই থাকিবনে? এৰিক ক্লিপ্টন আৰু উইল জেনিংছৰ লিখা টিয়াৰ্ছ ইন হেভেন গীতটোৱে ছিংগাপুৰত শেষবাৰৰ বাবে গাইছিল জুবিন গাৰ্গে। মৃত্যুৰ আগদিনা স্বৰ্গত দেখা হোৱাৰ কথা থকা গীত গাইছিল জুবিন গাৰ্গে। এৰিক ক্লিপ্টনে 4 বছৰীয়া পুত্ৰৰ মৃত্যুৰ পিছত এই গীত লিখিছিল, কথা লিখিছিল। আৰু জুবিন গাৰ্গে গোৱা এই গীতটো কাকতলীয়ভাৱে মিলি গৈছে নেকি জুবিন গাৰ্গৰ নিজৰ প্ৰেক্ষাপটত। কাকতলীয় যদিও গীতটোৱে কোনো সংকেত আছিল নেকি জুবিন গাৰ্গৰ বাবে। আৰু এৰিক ক্লিপ্টনৰ গীতটোৰ শেষত কি আছে জানে? বিয়ণ্ড দ্য ড'ৰ ডিয়াৰ ইজ পিচ আই এম চিয়'ৰ। দুৱাৰৰ সিপাৰে শান্তি আছে মই নিশ্চিত। এণ্ড আই ন' দেয়াৰ উইল বি ন' টিয়াৰ্ছ ইন হেভেন। আৰু মই জানো স্বৰ্গত আৰু কোনো চকুলো নাথাকে। স্বৰ্গত জুবিন দা কুশলে থাকক। জুবিন দা স্বৰ্গত থাকিও আমাৰ মাজত থাকক। অমৰ হওক জুবিন দা।